যন্ত্ৰণা মানে কি? নিজক ভাল পোৱাৰ এক মাধ্যম। তেন্তে মানুহে এই যন্ত্ৰণাৰ বশৱৰ্তী হৈ নিজক শেষ কৰিবলৈ উদ্যত হয় কিয়? এয়া এক অজুহাত পৃথিৱীক এৰিব বিচৰা মানুহৰ বাবে। তেন্তে এই বসুন্ধৰাৰ পৰা মেলানি মাগিবলৈকে মানুহে যন্ত্ৰণাৰ টোপালবোৰ গোটাই লয় নেকি? যন্ত্ৰণা আৰ্জিত নহয়, ই মাত্ৰ এটি উপহাৰ। এয়া আকৌ কেনে উপহাৰ? এয়া লালসাৰ অভিপ্ৰায় শেষ হোৱাৰ পাছত আপোন মানুহে দিয়া এটি মূল্যহীন উপহাৰ। যেনে কাৰ কথা ক'বা? সঁচা বুলি প্ৰমাণিত কৰিবলৈ দেখোন পৃথিৱীৰ প্ৰত্যেকটো বস্তুকে সামৰি ল'ব লগা হয়। তোমাৰ কি হৈছে বাৰু ক'বা নেকি? নিয়তিয়ে বান্ধি দিয়া এটি নিয়মৰ মাজেৰে জীৱন চলি গৈছে। এই পৰিৱৰ্তন সকলোৰে বাবে। তেন্তে কি হৈছে বুলি প্ৰশ্ন সোধাৰ অৰ্থ নাহে। আজি 5 বছৰত তুমি বহুত সলনি হৈ গ'লা প্ৰিয়া। সময়ে সলনি হৈছে। মইনো কোনহতে একে থাকোঁ? মইতো নদী নহয়, বুকুত মুঠিয়ে মুঠিয়ে গোন্ধৰ ভাণ্ডাৰৰ গধুৰ বোজা কঢ়িয়াই লৈ ফুৰিবলৈ। কিন্তু নদীওচোন পথ সলায়। হয়, নদীও সুঁতি সলায়। সেই এৰাহুতিৰ স্বৰ্ণাতলত এৰি থৈছে বিভ্ৰান্তিৰ পথ। কিন্তু আশা একেখন সাগৰৰ বুকুতে বিলীন হৈ গ'ল। নদীৰ জানো যন্ত্ৰণা থাকে? নদীৰ কেঁচা মংগ নাই বাবে হয়তো অনুভৱ নকৰে বুকু খান্দি লৈ যোৱা বিষাৰ তাৰণা। মোৰ দেখোন দেহত কেঁচা মংগ আছিল। কেনেকৈ সহ্য কৰিম তাৰে এটুকুৰা কোনোবাই কামুৰি ছিঙি নিয়া? ইমান দিনে ক'ত হেৰাই আছিলা অ' তুমি? মই হেৰাই যোৱা নাই, মাথো তুমি মোক হেৰুৱাই পেলাইছিলা। আমাৰ চিঠিবোৰ আজিও খুলি চাওঁ জানা। যি হৃদয়হে শব্দ লিখিছিল সেই হৃদয়খনে লেলিহা নিশাত ভস্ম হৈ গ'ল। বতাহজাকে আমনি নকৰেনে তোমাৰ? কাল অল্প সমদেহৰ গোন্ধত চেপা কণ্ঠেৰে চিঞৰি উঠা মমডাল জ্বলি উঠাত। বৰ কঠিন শব্দ কৈছা অ'। সাগৰৰ তীৰত বহি বলিয়া হৈ ফুৰাত সময়ে বাধা দিয়াৰ বাবে মৰুভূমি মৃগতৃষ্ণাত আজি মই পদাৰ্পণ কৰিলোঁ। ধুমুহা আহিব এতিয়া। প্ৰিয়া শুনাচোন, ক'ত গ'লে? আৰে মই দেখোন সাগৰত কেতিয়াবাই বিলীন হৈ গ'লোঁ। যাওঁ, ধুমুহা আহিব হৈছে। আকৌ এখন সমুদ্ৰৰ জাহাজত কেঁচা তেজৰ সন্ধান কৰোঁগৈ। মামা প্লিজ দিয়া না, প্লিজ আজিহে কৰিম কিবা। বহা বহা, তোমাক বহিবলৈ কৈছোঁ বহা। মামা প্লিজ দিয়া না, প্লিজ প্লিজ দিয়া না। তোমাক দিব নোৱাৰোঁ মই। তোমাক দিব নোৱাৰোঁ মই। তুমি এতিয়া স্কুল যাব লাগিব। এইবিলাক এতিয়া প্লিজ পঢ়াৰ বয়স। দিয়া না মামা, এইবোৰ এনেই প্লিজ মিছাই টাইম প্লিজ ৱেষ্ট। দিয়া না মামা। কোৱা। দিয়া না মা, প্লিজ দিয়া না মা, প্লিজ। পাপা ৰৈ আছে। তুমি সোনকালে ব্ৰেকফাষ্ট কৰা, স্কুল যাব লাগিব। খোৱা দেই। প্লিজ দিয়া না মা, দিয়া না, প্লিজ দিয়া না। তুমি নোৱাৰা বুলি কৈছো নহয়, নোৱাৰা। পাপা ব'লা। কি হ'লো মাইনা, আজি মুখ চোখ ফুলাই আহিছা যে?
কি হ'লেও মাইনাজনী আজি মুখ চোখ ফুলাই আহিছে যে মায়ে মোক আজি পাৰ্টিচিপেট কৰিবলৈ নিদিলে মিউজিকত। মায়ে পাৰ্টিচিপেট কৰিব নিদিলে নিদিলে যদি হ'ল আৰু ব'লা পাপাটো যে মাইনা আহিলা? মা তোমাৰ কাৰণে আজি ভাল খবৰ এটা আছে। কি খবৰ? মই ক্লাছত টপ কৰিলোঁ। মই জানো নহয় মাইনাই পাৰিব। মই কৈছিলোঁ নহয় মিউজিকতকৈ পঢ়াতহে ছাকচেছ থাকে। ভালদৰে পঢ়িলে ভালকৈ পাৰিবা। এতিয়া হ'ব যোৱা মা। ফ্ৰেছ হৈ লোৱা। মাইনা এইবোৰ নুচুৱে দেই, এইবোৰে জীৱনত একো কাম নিদিয়ে। তাই চকুকেইটা সেমেকি উঠে। হয়তো প্ৰতিশ্ৰুতি কেতিয়াও প্ৰতিযোগিতাত অংশগ্ৰহণ নকৰা। সময়বোৰ তেনেকৈয়ে পাৰ হৈ গৈছে। তাই ডাঙৰ হৈ আহিছে। তাই পঢ়াৰ বাহিৰে আজিকালি কোনো কামেই নকৰে। স্কুলত সদায় টপ কৰিছে পৰীক্ষাত। মাক দেউতাক সুখী হৈছে। তাই বৰ ভাগৰুৱা হৈ আহে আজিকালি। আগতে যেনেকৈ স্কুলৰ পৰা আহি মাকক বিচাৰে আজিকালি নিবিচাৰে। ৰুমৰ দৰ্জা মাৰি বিচনাত পৰি ৰয়। তেতিয়া তাই ক'ত আছে পাহৰি যায়। ঘৰত আজি এক বিশেষ ভংগীমাত পিঠিৰ বেগটো দলিয়াই দিয়াৰ অভ্যাস এটা গঢ়ি লৈ উঠিছে। কি হ'ল? কি হোৱা নাই সেইটো সোধা। মই পৰা নাই অ'। মই হাৰি গৈছোঁ। জীৱন বহুত চিঞৰিলোঁ, কিন্তু জীৱনে মোক প্ৰতাৰণা কৰিলে। জীৱনে প্ৰতাৰণা কৰিছে নে তুমি জীৱনক প্ৰতাৰণা কৰিছা? ঘিণ লাগিছে আজি মোৰ তোমাৰ ওপৰত। এটা সুন্দৰ জীৱন তুমি ধ্বংস কৰি পেলালা। চিহ! ন' ইঞ্জিনিয়াৰিং পঢ়িব নালাগে, বেকাৰ এইবোৰ। আমাৰ মাজনী ডক্তৰ বনিব লাগিব। মাজনী তই চাহ, ঘৰৰ চব ইঞ্জিনিয়াৰ। তই তোৰ কাজিনকেইটাক দেখুৱাব লাগিব নহয় ডক্তৰ হৈ। দেউতাৰ কি পইচা নাই? কৈ দিবি ডক্তৰ পঢ়িম বুলি। ইনাফ মা, ইনাফ। মই মোৰ নিজৰ বাবে জীৱন গঢ়িছোঁ, আনৰ বাবে নহয়। কাজিনক দেখাবলৈ মই পঢ়া নাই। মোৰো এটা মন আছে মা। মোৰো এটা মন আছে। কাম নাই আৰু মাজনী। আকাশ, মই তোমাৰ দৰে বিশাল হ'ব খোজোঁ আকাশ। মই তোমাৰ দৰে হাজাৰটা তৰাক লগত লৈ ফুৰিব বিচাৰোঁ। মুক্ত আকাশৰ তলত জীয়াবলৈ দিয়া আকাশ। পানীটো সকলোতে বয়, আনকি শিলৰ উপৰিও। কেতিয়াবা পানীৰ দৰে হয় চাবচোন। কিজানি কঠিন শিল যেন হৃদয়বোৰকো এটি শান্তৰ পৰশৰ দ্বাৰা চুই যাব পাৰে। শিলবোৰ বৰ কঠিন, কিন্তু ঠুনুকা। কঠিন মানুহবোৰক আঘাত কৰিবলৈ চেষ্টা নকৰিবচোন। সহজতে ভাগি যোৱা মানুহবোৰকে পুনৰ থিয় হ'বলৈ শিকাব পাৰি, কিন্তু ঠুনুকা বস্তুবোৰ যে সহজে গঢ়িব নোৱাৰি। তাৰ সলনি বিষ হ'বলৈ আৰম্ভ কৰে হৃদয়ৰ প্ৰত্যেকটো কোণাত ভাগি যোৱা সৰু সৰু টুকুৰাৰ পিন্ধাত। আই ড'ণ্ট ন' তাই হৈছে কি? ছোৱালীজনী একো কথাই নুশুনা হৈছে। হৈ থকা কামবোৰ কৰি মানুহৰ আমনিও লাগে ন। তাইতো সকলো কাম তোমাৰ মতেই কৰে। তাৰ সলনি যিকোনো এটা মূৰ বিক্ৰী কৰি এটা মগজুৱে কাম চলোৱা ভাল হ'ব নেকি? আপোনাৰ কাৰণে ছোৱালীজনী এনেকুৱা হৈছে। মই নিৰঞ্জন নাৰায়ণ বৰুৱাৰহে জীয়েক। তাই কেনেকৈ ইউনিভাৰ্চিটিলৈ যায় ময়ো চাই ল'ম।
এতিয়া মই খেল খেলি দিছোঁ। যি কৰা কৰাহে। মোৰোতো মন আছিল ইঞ্জিনিয়াৰিং পঢ়া, ময়ো দেখোন গৈছিলোঁ পঢ়িবলৈ। পিছে মই জানো পাৰিলোঁ? মোক জীৱনে প্ৰতাৰণা কৰা নাছিল, তেওঁ প্ৰতাৰণা কৰিছিল। মিষ্টাৰ অভিনন্দন শইকীয়া। অঁ, তেওঁ জীৱনলৈ কতজনক অভিনন্দন জনালে আৰু বিদায়ো দিলে, চিৰবিদায়। কলেজৰ GS হৈ যে এনে এখন মুখা পিন্ধি থাকিব কোনে জানিছিল? তাৰ পুতেকে যদি এইবাৰ ছোৱালীজনীৰ জীৱনৰ লগত কিবা কৰে তেন্তে ময়ো খেল খেলিব জানো মিষ্টাৰ, ময়ো চাই ল'ম। এক্সকিউজ মি, অ' য়েছ, মাইছেল্ফ ময়ূৰপ্ৰম হাজৰিকা ফ্ৰম যোৰহাট। মাইছেল্ফ দেৱপ্ৰিয়া ফ্ৰম ডিব্ৰুগড়। তুমি ইয়াত নতুন ন? য়েছ, নতুন। ময়ো। হেল্ল', আজি কেনেকুৱা গ'ল? ভবাতকৈও ভাল। লগ পালি? পালোঁ। নাম কি? ময়ূৰ। খুব ভাল জানা, যোৰহাটৰ হয়। আকৌ তই তাকহে বন্ধু পালিগৈ। নেক্সট টাইম আৰু তই তাৰ কথা মুখত কেতিয়াও নানিবি। আৰু শুন, সেইখন ঘৰৰ লগত কোনো বন্ধুত্ব হ'ব নোৱাৰিব। ঐ গৰু, ৰ'বা, শুনাচোন। আমি বেয়া মানুহ, মই বেয়াই। মোৰ গোটেই বংশটোৱে বেয়া, বিনা কাৰণত চৰিত্ৰহীনা। তুমি ভাল মানুহ, ভাল সংগী পাবা। তোমাৰ মায়েতো কৈছেই চাগে আমাৰ বংশটো বেয়া বুলি। মাজনী, ডক্টৰ আংকুল আহিছে। হাই, কি খবৰ? ইমান মন মাৰি আছে যে, অলপ শুই দিয়াচোন। অ'কে। হ'ব দিয়া, আহকচোন। তাই মানসিক ভাৰসাম্য হেৰুৱাই পেলাইছে। তাইৰ জীৱনটো ভাল নলগা হৈছে, বস্তুৰ প্ৰতি তাই ঘৃণা উপজিব ধৰিছে। দিছ ইজ দ্য ফেক্ট। প্লিজ হেল্প আছ ডক্টৰ। উই কেন অনলি ট্ৰাই। চাওক, আমি মাত্ৰ ট্ৰাই কৰিব পাৰোঁ।
বাকী ভগৱানৰ ওপৰত। কথাটো হ'ল তাইক বৰ্তমান ফেমিলি ছাপৰ্টৰ প্ৰয়োজন। কথা এটা কওকচোন মোক, তাই কিবা কৰি ভাল পাইছিল নেকি বাৰু? তাই ছবি আঁকি ভাল পাইছিল ছাৰ, ছবি আঁকি ভাল পাইছিল, আৰু গান গাইছিল। গান। সৰুতে তাই গীটাৰৰ প্ৰতি আকৃষ্ট আছিলে, কিন্তু আমি আজিহে গম পাইছোঁ বহুত ভুল কৰিলোঁ ছাৰ। চাওক, তাই পঢ়াত লোকচান হয় বুলিয়ে আমি একো কৰিবলৈ নিদিলোঁ। তেতিয়াৰ পৰাই তাই জেদি হৈ গ'ল। চাওক, বৰ্তমান তাইক মই এইকেইটা ঔষধ দিছোঁ। এইকেইটা আপুনি কাইলৈ ফাৰ্মাচীৰ পৰা আনি খুৱাই দিব। অহা সোমবাৰলৈ মোৰ চেম্বাৰলৈ যাব। মই তাইক কেইটামান ভালকৈ টেষ্ট কৰি তাইক মই চাই দিম। কথাটো হ'ল বৰ্তমান সময়ত তাই যি কৰি ভাল পায়, যি কৰি ভাল পাইছিল তাকেই কৰিব দিয়ক। সেই কামবোৰহে তাইক ভাল কৰি তুলিব। বাকী আমাৰ ফালৰ পৰা যি পাৰোঁ আমি সহায় কৰিম। বাৰু মই বৰ্তমান গৈ থাকোঁ, সোমবাৰে মোৰ চেম্বাৰলৈ লৈ যাব। মাজনী, কাপোৰ পেক কৰি হ'লনে তোৰ? দৰৱকেইটা ভৰালি নাই? এই দৰৱকেইটা ভৰোৱাই নাই। অঁ, এইকেইটা ভৰাই লোৱা। এনে কিয় কৈছ? এইখিনি লোৱা। যি যি ঔষধ খাব লাগে জীৱনে খুৱাই দিছে, মানুহে দিছে, আকৌ এক্সট্ৰা। তই আকৌ ৰামায়ণ নেমেলিবি দেই। দস্যু ৰত্নাকৰ নাছিলোঁ মই, আকৌ বাল্মীকি হৈ ৰামায়ণ ৰচিবলৈ। মাজনীও ভালকৈ থাকিবি দেই। ভালে থাকিব পৰাকৈ ইচ্ছা আকাংক্ষাবোৰৰ দেখোন বৰ প্ৰয়োজন। একেখিনি মানুহে যেতিয়া ধাতুৰ পইচাটোৰ দৰে বাগৰ সলায়, তেতিয়া জানো বিশ্বাস শব্দটোৰ অস্তিত্ব থাকে? জীৱনত হাৰি যাব নোৱাৰাকৈ কি লাগে বাৰু? এখন সাহসৰ হাত। সাহসৰ হাতখন দেখোন মই গছকি কেতিয়াবাই ভাঙিলোঁ। আজিকালি সম্পৰ্কবোৰ ধৰি ৰাখিবলৈ দেখোন মোবাইলৰ কমেণ্ট লিষ্টখনেহে সহায় কৰে। চিনাকি হিচাপে কেৱল মোবাইল নম্বৰবোৰ। পাপা ব'লা। তুমি আহিলা? বা ইমান খং যে, ব'লা। মোৰ লক্ষ্য দেখোন নিজক ধ্বংস কৰাটো নাছিল, আছিল লেখিকা, চিত্ৰকৰ। উফ, বাতিও এইবোৰ। হৈ যোৱাবোৰ হৈ গ'ল। বহুতকে পালোঁ, বহুতক হেৰুৱালোঁ। এতিয়া দিনত চিগাৰেট আৰু ৰাতি শ্লিপিং টেবলেটকেইটাই সংগী। দেউতাক নাখাওঁ বুলি ক'লেও দেখোন নোৱাৰোঁ ময়ূৰক পাহৰিবলৈ। কি হ'ল মাজনী? নাই, মাথাটো বিষাইছিল অলপ। আহি পালোঁৱে ৰ, অকণমান হৈ দেচোন। এয়াই যে দেউতাৰ লগত মোৰ শেষ দেখা হ'ব। এফালৰ পৰা সকলো শেষ হৈ আহিছে। নিজৰ বুলি ক'বলৈ উশাহটোহে বাকী আছেগৈ।
এই চাহকাপ যে চাহকাপৰ নাম বেলেগ কিয় নিদিলে বাৰু? এইবোৰ কথাও জানিব লাগে নেকি? এইবোৰ বস্তু আচলতে বিশেষ ব্যক্তিৰ লগতে খাব পাৰি। খালে মানে কি হয় জানা, বুকুখনি চিৰিং চিৰিং কৰে। দেই এইটো তোমাৰ কথা ভাবিলেই জানা জোনাক উপচি পৰে। সকলো মানুহ অচিনাকি জানা, কিয়? কাৰণ মানুহক আমি দুদিনৰ বাবেহে লগ পাইছোঁ। মিছা কথা। কি? তোমাক লগ পোৱা দেখোন বহুত দিন হ'ল। ধেই এইজনী। বুজাই দিয়া। ঐ ছোৱালী, কিছুমান কথা নিজেওতো বুজিব লাগে। তোমাৰ শান্তিৰ বাবে মই আঁতৰি আহিছোঁ প্ৰিয়া। কোনোবা নেদেখা জোনাকৰ শেষত এটা জোনাকী হৈ আহিছিলা তুমি, আৰু মই ধৰিবলৈ গৈছিলোঁ। তুমি লুকাই দিলা আৰু মই বাট হেৰুৱালোঁ। প্ৰিয়া বুলি মতাৰ অধিকাৰ কাৰ থাকে বাৰু, অতি আপোন মানুহৰ। তুমি কৈছিলা ইচ্ছা কৰিলে হেৰুৱা মানুহক উভতাই আনিব পাৰি। ময়ো আনিম বিচাৰি। ঐ প্ৰিয়া, উঠাচোন। শুনিছা নাই তুমি? ঐ উঠাচোন, উঠা না প্লিজ, এবাৰ উঠা প্লিজ। প্ৰিয়া প্লিজ উঠা না, প্লিজ প্লিজ উঠা না প্ৰিয়া, উঠা না। অন্তহীন মানেই অন্ত নহয়। তাতো থাকি যায় হাজাৰ আকাংক্ষা, তাতো থাকি যায় হাজাৰ আকাংক্ষা। জীৱনক ভাল পাবলৈ হ'লে আমি কি কৰি ভাল পাওঁ সেয়া চাব লাগিব। সন্তানে কি কৰি ভাল পায় সেয়াহে গুৰুত্বপূৰ্ণ। আপুনি সন্তানক কি বনাব বিচাৰিছে সেয়া গুৰুত্বপূৰ্ণ নহয়।